মানুহে মানে ভাবি আছে যে আমার 1 টকাৰ মেছেজটো এতিয়ালৈকে অহা নাই, আমি কি পইচা লাভ নকৰিম নেকি? তো আপোনালোকে পইচা লাভ কৰিব যদি আপোনালোকে ফৰ্ম ফিল আপ কৰি কিনে জমা দিছে আৰু লগতে যিখন গেছৰ যিখন ফৰ্ম আছে এই ফৰ্মখন যদি আপোনালোকে ফিল আপ কৰি জমা দিছে তেনেহলে আপোনালোকে 100% আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব। আপোনালোকে চিন্তা নকৰিব, আপোনালোকে পইচাটো লাভ কৰিব পাৰিব। যদি আপুনি অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিখন যদি আপোনালোকে এপ্লাই কৰিছে তেনেহলে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। আপোনালোকে হাতত আৰু বেছি দিন নাই, আপোনালোকে কিন্তু 25 ছেপ্টেম্বৰ তাৰিখে আপোনালোকৰ অৰুণোদয় আঁচনিৰ যিসমূহ মানে হিতাধিকাৰী আবেদন কৰিছে এই হিতাধিকাৰীসকলৰ বেংক একাউণ্টত আপোনালোকৰ পইচা সোমাই যাব। 10 বজাত আপোনালোকে এই পইচাটো আপোনালোকৰ বেংক একাউণ্টত সোমাব। আপোনালোকে 10 বজাৰ পাছত আপোনালোকে পইচাটো উঠাব পাৰিব। তো বহুত মানে কিন্তু এনেকুৱা আছে যে অৰুণোদয় আঁচনিখনৰ মানে আবেদন কৰিব পৰা নাই, এই সকলৰ বাবে কিন্তু আহিছে নতুন কৰি এটা আপডেট। তো যিসকল মানুহে এতিয়ালৈকে আবেদন কৰিব পৰা নাই এই সকল মানুহে কিন্তু নতুন কৰি আবেদন কৰিব পাৰিব। আবেদন কৰিলে আপোনালোকে 1500 টকা লাভ কৰিব। 1500 টকা কেতিয়া আপোনালোকে লাভ কৰিব সেই বিষয়ে কিন্তু আজি আপোনালোক এই ভিডিঅ'টোৰ মাধ্যমত সম্পূৰ্ণ কথা আপোনালোকে জানিব পাৰিব। যদি আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰলৈ ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যিসকল মানুহে অৰুণোদয় আঁচনিৰ যিখন লিষ্ট আছে এই লিষ্টখন আপোনালোকে যদি এতিয়ালৈকেও আপোনালোকৰ নাম চেক কৰিব পৰা নাই আপোনালোকে এই লিষ্টখন কেনেকৈ চেক কৰিব, আৰু যিসকল মানুহে এতিয়ালৈকেও ফৰ্ম ফিল আপ কৰিব পৰা নাই এই সকল মানুহে আপোনালোকে ফৰ্ম ফিল আপটো কেনেকৈ কৰিব পাৰিব অলৰেডি ভিডিঅ' আপলোড কৰা আছে। মই আপোনালোকক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত লিংক দি ৰাখিম, তাৰ পৰা আপোনালোকৰ ভিডিঅ'টো চাই কিনে ফৰ্ম ফিল আপ কৰিব পাৰিব। আৰু যিখন লিষ্ট আছে এই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব, আপোনালোকৰ অঞ্চলৰ যিটো গাঁও পঞ্চায়ত আছে এই গাঁও পঞ্চায়তত যাব, যাই কিনে আপোনালোকে অৰুণোদয় আঁচনিৰ যিখন ফাইনেল লিষ্ট আছে এই লিষ্টখন আপোনালোকে তাৰে পৰা আপোনালোকে চাব আপোনালোকৰ নাম আছে নে নাই। যদি আপোনালোকৰ নাম এপ্ৰুভ হৈ আছে তেনেহলে আপোনালোকে অৰুণোদয় আঁচনিখনৰ ফৰ্ম আপোনালোকে লাভ কৰিব। আৰু যদি আপোনালোকৰ নাম ৰিজেক্ট হৈছে তেনেহলে আপোনালোকে কিন্তু নতুন কৰি কৰিব পাৰিব আবেদন। আবেদন প্ৰক্ৰিয়া কিন্তু আপোনালোকে কেইদিনমান পাছৰ পৰা আপোনালোকে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব, তেতিয়াহে আপোনালোকে অৰুণোদয় আঁচনিখন আবেদন কৰিব পাৰিব। তো ইয়া আছিলে আপোনাক গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। আৰু যিসকল মানুহে মানে ভাবি আছে যে আমাৰ 1 টকাৰ মেছেজটো এতিয়ালৈকে অহা নাই, আমি কি পইচা লাভ নকৰিম নেকি? তো আপোনালোকে পইচা লাভ কৰিব যদি আপোনালোকে ফৰ্ম ফিল আপ কৰি কিনে জমা দিছে আৰু লগতে যিখন গেছৰ যিখন ফৰ্ম আছে এই ফৰ্মখন যদি আপোনালোকে ফিল আপ কৰি জমা দিছে তেনেহলে আপোনালোকে 100% আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব। আপোনালোকে চিন্তা নকৰিব, আপোনালোকে পইচাটো লাভ কৰিব পাৰিব। তো ইয়া আছিলে আপোনাক গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যিসকলৰ SMS অহা নাই এই সকল মানুহে এটা কাম কৰিব লাগিব যে আপোনালোকৰ বেংকৰ সৈতে আধাৰ কাৰ্ডৰ লিংক আছে নে নাই আপোনালোকে সেইটো আপোনালোকে প্ৰথমতে চেক কৰিব লাগিব। যদি আপোনালোকৰ লিংক আছে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব, যদি আপোনালোকৰ লিংক নাই তেনেহলে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিখন লাভ নকৰিব। তো ইয়া আছিলে আপোনাক গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। তো যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে আপোনালোকে এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকে সদায় পাই থাকিব। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বা আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সেইসকল মানুহে জানিব পাৰে অৰুণোদয় আঁচনিখনৰ যিখন নতুন এটা আপডেট আহিছে এই আপডেটৰ বিষয়ে যাতে সেইসকল মানুহে জানিব পাৰে। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ' আপোনাক সকলোকে লগ পাম।